নিউমাৰলজিত 1 2 3 4 5 6 7 8 9 এইকেইটা নাম্বাৰ আছে আৰু এই প্ৰতিটো নাম্বাৰৰে ইউনিকনেছ আছে। আজি আমি কথা পাতিম নাম্বাৰ 2ৰ বিষয়ে, অৰ্থাৎ যিসকলৰ জন্ম মাহৰ 2, 11, 20 আৰু 29 তাৰিখে হৈছে তেওঁলোকৰ কেৰেক্টাৰ্ছবোৰ কি হ'ব সেই বিষয়ে আমি জানিম। নাম্বাৰ 2ৰ কেৰেক্টাৰ ডিটাৰমাইন কৰে চন্দ্ৰমাই, কাৰণ চন্দ্ৰমাটো যিমান শীতল হয় নাম্বাৰ 2ৰ লোকসকলৰ নাম্বাৰ 2 বুলি ক'লে আমি ইম'শ্যন, আৱেগশীলতা, চেনজিটিভিটি, কম্পেশ্যনেট, ইনটিউচিভ, ছাপৰ্টিভ, বেলেঞ্চড আদি কেৰেক্টাৰবিলাক দেখি পাওঁ। এই নাম্বাৰটো ইমানেই ষ্ট্ৰং যে এডাল্ট হিটলাৰৰ নিচিনা সাংঘাতিক ডিপ্ল'মেটিক লিডাৰ বা পলিটিচিয়ানৰ জন্ম দিছে। আনফালে শ্বাহৰুখ খানৰ নিচিনা ছুপাৰষ্টাৰো এই নাম্বাৰটোৰ পৰাই জন্ম হৈছে। এফালে হৰ্ষদ মেহতাৰ নিচিনা ষ্টক ব্ৰকাৰো আমাৰ সমাজত আহিছে। অছ'ৰ নাম শুনিছেনে? যিজনে ইংলেণ্ডৰ ৰাণীকো নিজৰ ফ্ৰেণ্ড ফল'য়িঙেৰে ভয় খুৱাই দিছিল, এওঁ নাম্বাৰ 2 আছিল। মুঠতে নাম্বাৰ 2 বৰ্ণ যিসকলে নিজৰ ইম'শ্যনক বুজি পাইছে তেওঁলোকে লাইফত ছাকচেছ লৈহে শান্তি পাইছে। লাগিলে তাৰ কাৰণে পাহাৰ কাটি ৰাস্তা বনোৱাৰ নিচিনা অসাধ্য কামো কৰি পেলাব পাৰে। এনেকুৱা বহুত নজনা কথা আমি আজি জানিম। গতিকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক আৰু মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকক। যিসকলৰ জন্ম মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখে হৈছে তেওঁলোকৰ লাইফটো কেনেকুৱা হ'ব আমি আজি এই ভিডিঅ'টিত ডিটেইলছত ক'ম। অংকজ্যোতিষৰ মতে নাম্বাৰ 2ৰ লোকসকল চন্দ্ৰমাৰ দ্বাৰা ৰুল্ড হয়, অৰ্থাৎ ইয়াত ড্ৰাইভাৰ নাম্বাৰ 2ৰ কথা কোৱা হৈ আছে। যিসকলৰ ডেট অফ বাৰ্থ 2, 11, 20 আৰু 29 হয় তেওঁলোকৰ ড্ৰাইভাৰ নাম্বাৰ 2 বুলি ধৰা হয় আৰু তাক মই ইয়াত নাম্বাৰ 2 বুলি ক'ম। চন্দ্ৰমাটো কেনেকুৱা চাইছেনে বাৰু? চন্দ্ৰমাটো প্ৰথম 15 দিন বাঢ়ে আৰু তাৰ পাছত আকৌ কমে। তেনেকৈ চন্দ্ৰমাই ৰুল কৰাৰ কাৰণে নাম্বাৰ 2ৰ লোকসকলৰ ইম'শ্যনবোৰো বাঢ়ে আৰু কমে। আপোনাৰ মনটো বহুত আনষ্টেবল হয়। আপুনি ছিনচিয়াৰ হয় কিন্তু চেনজিটিভো হয়। আপুনি আনৰ কথা মন দি শুনে, আনৰ প্ৰতি কেয়াৰ কৰে কিন্তু ইম'শ্যনছ ইমবেলেঞ্চ হৈ যায়। সেয়েহে আপুনি মাজে মাজে মুডি হয়, আপোনাৰ বহুত মুড ছুইং হয়। সেয়েহে আপুনি কেতিয়াবা কনফিউজনত ডিচিজন ল'বলৈ টান পায়। সেয়েহে প্ৰায়ে দেখা যায় যে নাম্বাৰ 2ৰ লোকসকলৰ মেজৰ ডিচিজনছবিলাক ঘৰৰ বেলেগ মানুহে লৈ দিয়ে বা তেওঁলোকৰ ডিচিজনছ নাম্বাৰ 2ৰ লোকসকলে মানিবলৈ বাধ্য হয়। আপোনাৰ পাৰ্চনেলিটি এনেকুৱা যে মানুহে আপোনাৰ সংস্পৰ্শত থাকিব বিচাৰে, মানে মানুহে আপোনাৰ লগত কথা পাতিব বিচাৰে, মনৰ কথা ক'বলৈ বিচাৰে। মানুহে এনেকুৱা ফিল কৰে যেন আপুনি সকলোৰে দুখ দুৰ্দশা বুজি পায়। বিশেষকৈ মহিলাসকলৰ আপুনি বহুত প্ৰিয় হয়। এই ইম'শ্যনেইতো আমাৰ মৰমৰ শ্বাহৰুখ খানক কিং খান বনাই দিলে। তেখেতক বলিউডৰ কিং অফ ৰোমান্স বুলি কোৱা হয়। আপুনি বহুত শান্তিপ্ৰিয় হয়
কাজিয়া পেচাল আপুনি ভাল নাপায়। শান্তি প্ৰস্তাৱৰ কাৰণে আপুনি নিজৰ সকলো ষ্ট্ৰেংথ লগাই দিব পাৰে। লাল বাহাদুৰ শাস্ত্ৰীৰ নাম শুনিছেনে? ভাৰতৰ পূৰ্ব প্ৰধানমন্ত্ৰী আৰু আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, এই দুইজন মহান ব্যক্তি নাম্বাৰ 2 হয়। ভাৰতত শান্তি স্থাপনৰ কাৰণে গান্ধীজীয়ে দেশ বিভাজনৰ নিচিনা কিমান ডাঙৰ ডিচিজন লৈছিল আৰু সেই কথাৰ কাৰণে কিমান তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছে নকলেও হ'ব চাগে। কিন্তু তেখেতে অহিংসা নীতিৰে ব্ৰিটিছৰ ওপৰত জয়লাভ কৰিছিল। সেয়েহে আপুনি ডাঙৰতকৈ ডাঙৰ মেটাৰ আপুনি আৰ্গুমেণ্টেৰে ছল্ভ কৰি দিব পাৰে আৰু আপুনি বহুত ভাল মিডিয়েটৰ হয়। দুই পক্ষৰ ইছ্যু ছল্ভ কৰিব পাৰে, ভাল এডভাইজাৰো হয়। আপোনাৰ ছাজেশ্যনছ যোনে মানিছে তেওঁলোকৰ বহুত লাভ হৈছে। আপুনি এজন ভাল হিলাৰ হয়। নিজৰ কথাৰে মানুহৰ দুখ কষ্ট দূৰ কৰিব পাৰে। মানুহে সদায় ভাবে যে আপুনি তেওঁক বুজি পায়, গুৰুত্ব সহকাৰে তেওঁলোকৰ কথাবোৰ শুনে। সেয়েহে এই বিজি লাইফত আপুনি সকলোকে অলপ সময় দিয়ে আৰু সেয়ে আপুনি এজন ভাল চাইকাট্ৰিষ্টো হ'ব পাৰে। ৰেকি হিলিং, নাৰ্ছিং, ডক্তৰ এই প্ৰফেশ্যনবোৰ আপোনাৰ বাবে খুব ভাল আৰু মাদাৰলি কেয়াৰ য'ৰ লগত আছে সেই প্ৰফেশ্যনত আপুনি সদায় বেষ্ট পাৰফৰ্ম কৰিব। নাম্বাৰ 2ৰ ব্যক্তি বহুত জেণ্টেল হয়, দেখিবলৈ বৰ সুন্দৰ হয়, কিন্তু চেঞ্জিটিভ হয়। সৰু সৰু কথাত মনত আঘাত পায়। কেতিয়াবা মানুহে আপোনাক হাৰ্ট নকৰিব ভাবিলেও তেওঁলোকৰ কথাত আপুনি হাৰ্ট হৈ যায়। সেয়েহে সৰু সৰু কথাত আপুনি ডিষ্টাৰ্ব হৈ থাকে। পূৰ্ণিমা বা অমাৱস্যাত আপোনাৰ সেই ডিষ্টাৰ্বেঞ্চ বেছি হয়। পূৰ্ণিমা বা অমাৱস্যাত চাবচোন, আইদাৰ আপুনি বহুত হেপ্পী থাকিব, নহয় বহুত ডিপ্ৰেশ্যনত থাকিব, নহয় বহুত খঙত থাকিব। যিহেতু চন্দ্ৰমাৰ 15 দিন এক্সট্ৰিম পৰ্যায়ত থাকে, সেই একেদৰে আপোনাৰ ইম'শ্যনবোৰো এক্সট্ৰিম হ'ব পাৰে। মই আপোনাক এটা ইণ্টাৰেষ্টিং কথা কওঁ। সাগৰত যে ঢৌ আহে সকলোৱে দেখি বৰ ভাল পায় ন? কিন্তু সেই ঢৌবোৰ কিয় আহে জানেনে? চন্দ্ৰমাৰ গ্ৰেভিটিৰ কাৰণে এই ধৰণে সাগৰৰ পানী তল ওপৰ কৰে আৰু সেই একেদৰে চন্দ্ৰমাৰ গ্ৰেভিটিয়ে আমাৰ হিউমেন ব্ৰেইনতো খলকনি লগায়। সেয়েহে ড্ৰাইভাৰ নম্বৰ 2 যাৰ থাকে, অৰ্থাৎ যিসকল মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু আপোনাৰ 29 তাৰিখে জন্ম হয়, তেওঁলোকৰ মাজত এই ৱেভবোৰ বেছি হয়। আপোনাৰ সেইকাৰণে ইম'শ্যনৰ ইছ্যুজ হয়। বাৰু ঠিক আছে, এতিয়া আমি আহোঁ আপোনালোকৰ কেৰিয়াৰ কি হ'ব পাৰে, কোন ফিল্ডত গ'লে আপুনি বেছি ছাকচেছফুল হ'ব পাৰে। আপুনি মাদাৰলি নেচাৰৰ হয়, গতিকে যি কেৰিয়াৰত মমতা আছে, নেচাৰ জড়িত হৈ আছে, কেয়াৰিং জড়িত হৈ আছে, সেই সকলো ফিল্ডতে আপুনি ছাকচেছ হ'ব পাৰে। আপুনি বহুত ভাল কলাকাৰো হয়, বহুত ভাল আৰ্টিষ্টো হয়। আৰ্টিষ্টিক কোৱালিটি আপোনাৰ মাজত আছে, সেয়েহে এজ এন আৰ্টিষ্ট আপুনি বেষ্ট পাৰফৰ্ম কৰিব পাৰে। উদাহৰণস্বৰূপে এক্টিং, ছিংগিং, ডেন্সিং, ডিজাইনিং আদি আপুনি কেৰিয়াৰ বনাব পাৰে। এতিয়া আহোঁ আপোনাৰ ড্ৰবেক্সবোৰৰ বিষয়ে, অৰ্থাৎ আপোনাৰ দুৰ্বলতা ক'ত আছে। আপোনালোক বহুত ইম'শ্যনেল হয়, সেইটোৱে আপোনালোকৰ একমাত্ৰ দুৰ্বলতা। সেয়েহে মনৰ কথা আনৰ আগত খুলি কয় আৰু সেয়েহে মানুহে আপোনালোকক ইম'শ্যনেল ফুল বনায়। গতিকে কি কৰিব, আপোনালোকে মনৰ কথা আনৰ আগত নক'ব। আপুনি মেডিটেশ্যন কৰিলে আপোনাৰ ইম'শ্যনছবোৰত কণ্ট্ৰল আহিব আৰু আপুনি তেতিয়া কি কৰিব, ৰাইট ডিচিজনছ সময়ত ল'ব পাৰিব। গতিকে মোৰ ছাজেশ্যনছ, সকলোৱে যাতে ডেইলি 15 মিনিটছ হ'লেও মেডিটেশ্যন কৰে। আপোনাৰ কাৰণে মষ্ট কম্পেটেবল নাম্বাৰ কি হ'ব জানেনে? লিখি লওক। আপোনাৰ কাৰণে মষ্ট কম্পেটেবল নাম্বাৰছ হ'ব 1,
আৰু 3 আৰু 5 আৰু লগতে 7ও আপোনাৰ কাৰণে ভাল হয় গতিকে আপোনাৰ লাইফ পাৰ্টনাৰ হওক বা বিজনেছ পাৰ্টনাৰ হওক বা ফ্ৰেণ্ডছ হওক সেই সকলোখিনি আপুনি এই ডাইভাৰ নাম্বাৰছ গীটাৰ মাজতে বিচাৰি পাব আপোনাৰ কাৰণে এনিমি নাম্বাৰ কি হয় জানেনে নাম্বাৰছ গীটা হ'ল 4 আৰু 8 গতিকে এই নাম্বাৰ গীটাৰ পৰা আপুনি সদায় সাৱধান থাকিব আপোনাৰ লাকি কালাৰ্ছ কি হয় হোৱাইট আৰু লাইট গ্ৰীণ আপোনাৰ লাকি ইয়াৰ্ছবোৰ হ'ব 1 2 5 10 11 14 19 20 23 28 এই ধৰণে 1 3 5ৰ যিখিনি কম্বিনেশ্যন নাম্বাৰছ আহে সেই গোটেইখিনি নাম্বাৰ আপোনাৰ কাৰণে লাকি হ'ব আৰু এই ইয়াৰ্ছবিলাকত আপুনি ছাকচেছ পাব কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ কি হয় মনৰ পৰিৱৰ্তনৰ কাৰণে আপুনি কেৰিয়াৰ চেঞ্জ কৰি থাকি ভাল পায় একেটা জবত একেডোখৰ জেগাত বা একেটা কোম্পানীত থাকি আপুনি ভাল নাপায় একেধৰণে আপোনাৰ লাইফষ্টাইল বা হবিছতো এনেধৰণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় অৰ্থাৎ ক'বলৈ গ'লে আপুনি চেঞ্জ ভাল পায় গতিকে আপোনাৰ ডিঅ'বিৰ মতে কোনটো ডিঅ'বি মানে চন্দ্ৰৰ দ্বাৰা প্ৰভাৱিত বেছি হয় আৰু বেছি পাৱাৰফুল হয় মই কৈছোঁ নম্বৰ 11 আটাইতকৈ বেছি পাৱাৰফুল হয় তাৰপিছত আহিব নম্বৰ 29 তাৰপিছত আহিব 02 আৰু তাৰপিছত আহিব 20 গতিকে 11 ডেটত জন্ম হোৱাজন আটাইতকৈ বেছি পাৱাৰফুল হয় আৰু তেওঁ সোনকালে ছাকচেছ পায় আপোনাৰ একমাত্ৰ ৰিমেডি মই এইটোৱে ক'ব বিচাৰোঁ যে দিনটোত অলপ সময়ো মেডিটেশ্যন কৰক ইয়াৰ পৰা আপুনি মানসিক শান্তি লাভ কৰিব আপোনাৰ ইম'চনছবোৰ কণ্ট্ৰলত থাকিব আৰু আপোনাৰ মুড ছুইংছ নহ'ব আৰু তেতিয়া আপুনি এটা সুন্দৰ সফল আৰু সুখী জীৱন জীয়াই থাকিব আজিলৈ আহিছোঁ আকৌ লগ পাম আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে বা এই ভিডিঅ'টিৰ কথাখিনি আপোনাক কানেক্ট কৰিলে কমেণ্ট কৰিবলৈ নাপাহৰিব